সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলাতেই অসম চৰকাৰৰ দ্বাৰাই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে। যে আপোনালোকে দেখিছে যে অসমত বিজেপি চৰকাৰ, বিশেষকৈ হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছৰ পৰাই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লক্ষ্য কৰি লৈ বিভিন্ন ধৰণৰ নিৰ্যাতন কৰি আছে আৰু ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ উদ্দেশ্যৰে এক পৰিকল্পিতভাৱে অসমৰ সংখ্যালঘু মানুহখিনিক উচ্ছেদৰ নামত নিৰ্যাতন আৰম্ভ কৰিছে। অমানৱীয় উচ্ছেদ, যি উচ্ছেদে নেকি সৰ্বহাৰা কৰিছে আমাৰ সংখ্যালঘু মানুহখিনিক। তেওঁলোকক আজি মুকলি আকাশৰ তলত থাকিবলগীয়া হৈছে। শিশুসকল, ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ পৰা বঞ্চিত হৈছে, মহিলাসকলৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। গতিকে এই অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে গোটেই অসমত আজি আমাৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আমি অসম চৰকাৰে যি অমানৱীয় অত্যাচাৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে অমানৱীয়ভাৱে, তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ হৈ আছে। আমাৰ দাবী হ'ল উচ্ছেদ বন্ধ হ'ব লাগে আৰু যদি উচ্ছেদৰ আগতে আপোনাৰ পুনৰ সংস্থাপন কৰি উচ্ছেদ কৰিব লাগিব। আপোনালোকে দেখা পাইছে যে অহা যি ২৬ৰ বিধানসভা নিৰ্বাচন আছে, সেই নিৰ্বাচন উদ্দেশ্য কৰিয়ে সংখ্যালঘু মুছলমানৰ ওপৰত এই ধৰণৰ অমানৱীয় অত্যাচাৰ আৰম্ভ কৰিছে। যাতে তেওঁলোকে যদি উন্নয়ন কৰি হয়, উন্নয়নৰ ইচ্ছুৰে তেওঁলোকে নিৰ্বাচনী বতৰি কিন্তু পাৰ কৰাৰ সাহস তেওঁলোকে নাই। তেওঁলোকে অসমত এক বাতাবৰণ বেয়া কৰিব, অসমৰ বাতাবৰণ বেয়া কৰিব খুজিছে, হিন্দু মুছলমান কৰিব খুজি তেওঁলোকে ২৬ৰ নিৰ্বাচন পাৰ হ'ব খুজিছে। আপোনালোকে জানে যোৱা ঈদৰ পিছৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ যি ধৰ্মীয় কিছুমান যি মন্দিৰ আছে, মন্দিৰৰ আগত আপোনাৰ গো মাংস তেনেকুৱা আপোনাৰ পেলোৱা তেওঁলোকে বিভিন্ন মাধ্যমত আমি দেখা পাইছোঁ। আমি দাবী কৰিছোঁ যে এটা সঠিক তদন্ত হওক, আপোনাৰ নিৰপেক্ষ তদন্ত হওক আৰু তদন্তৰ জৰিয়তে যিসকলে এনেকুৱা ধৰণৰ কৰ্মকাণ্ড কৰিছে তেওঁলোকৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু অসম চৰকাৰে তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখিছোঁ যোৱাকালি তেখেতে এটা ষ্টেটমেণ্ট দিছে যে কোনোবাই যদি আমাক গো মাংস পেলাইছে মন্দিৰৰ আগত, আমি মছজিদৰ আগত আপোনাৰ গাহৰি মাংস পেলাব। তাৰমানে ইয়াৰ পৰা এটা বস্তু স্পষ্ট হৈছে যে তেওঁলোকে তেখেতে অৱগত যে মন্দিৰৰ আগত যিসকলে কৰ্মকাণ্ড এই কাণ্ড কৰিছে এইটো তেখেতে জানে কোনে কৰিছে আৰু তদন্ত কৰিলে, সঠিক তদন্ত কৰিলে এই কথাখিনি মানে এটা বেয়া পৰিৱেশ তেওঁলোকে নিৰ্বাচনী বতৰি পাৰ কৰিব বিচাৰিছে।